নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ 17 মাৰ্চ তাৰিখে হ'ব লগা এন্থ্ৰপলজিৰ পৰীক্ষাৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ আৰু এইখিনি দীঘলীয়া প্ৰশ্ন উত্তৰ হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে এটা লাইক কৰিবা। তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে আৰু লগতে কমেণ্ট কৰি জনাবা যে তোমালোকৰ কাৰণে কেনে ধৰণৰ আৰু ভিডিঅ' লৈ আহিব লাগে। এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে ঝুম খেতি মানে কি, ইয়াৰ সুফল আৰু কুফলবোৰ আলোচনা কৰা। ঠিক আছে, যদি আহে প্ৰশ্ন ধুনীয়াকৈ তোমালোকে এইখিনি স্ক্ৰীনশ্বট লৈ লোৱা, পঢ়ি ল'বা, এইখিনি ধুনীয়াকৈ লিখি দিবা। ঠিক আছে, তেতিয়া হৈ যাব। ঝুম খেতি মানে কি, যে কোনো পাহাৰীয়া অঞ্চলত হাবি জংঘল চাফা কৰি জ্বলাই দি সেই মাটিত পৰম্পৰাগত পদ্ধতিত যেতিয়া খেতি কৰে, সেই খেতি কৰা পদ্ধতিটোক আমি ঝুম খেতি বুলি কওঁ, হয়নে? ইয়াৰ সুফলসমূহ ধুনীয়াকৈ দিয়া হৈছে, তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা। এইখিনি কুফল, এইখিনিৰ পৰা কুফল দিয়া হৈছে, এইখিনি সুফল আৰু এইখিনি কুফল। ঠিক আছে, আমি পিছৰটো চাওঁ। খুই হিচাপে কোন জনগোষ্ঠীক জনা যায়? চৰ্মবৰ্ণ প্ৰজাতীয় নিকষ হিচাপে বৰ্ণনা কৰা। ধুনীয়াকৈ দিয়া হৈছে। তোমালোকে কৈ আছিলা যে এন্থ্ৰপলজিৰ তোমালোকক কুৱেশ্যন আনচাৰ লাগে, গতিকে লৈ আহিছোঁ। যিসকলে কৈ আছিলা তেওঁলোকে ভিডিঅ'টো পাইছা নাই কমেণ্ট বক্সত নিশ্চয়কৈ জনাবা দেই। তাৰপিছত মেণ্ডেলৰ বংশগতিৰ সূত্ৰবোৰ পুনৰ আৱিষ্কাৰ কোনে কৰিছিল? প্ৰভাৱী সূত্ৰ আৰু পৃথকীকৰণ সূত্ৰৰ বিষয়ে আলোচনা কৰা। এটা কৰা হৈছে, স্ক্ৰীনশ্বট লৈ লোৱা। তাৰপিছত স্থানান্তৰিত কৃষিক স্থায়ী কৃষিলৈ শিক্ষিত কৰা উচিত কাৰণ দৰ্শাই আলোচনা কৰা। এটা কৰা হৈছে, স্ক্ৰীনশ্বট লৈ লোৱা, পঢ়ি ল'বা। অলপ দিন যিহেতু পৰীক্ষালৈ আছে মাজত, গতিকে ধুনীয়াকৈ পঢ়িব পাৰিবা তোমালোকে। সংযুক্ত পৰিয়ালৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। এনে পৰিয়ালৰ সুফল বা সুবিধাসমূহ উল্লেখ কৰা। ইয়াত কৰা হৈছে ধুনীয়াকৈ। স্ক্ৰীনশ্বট লৈ লোৱা আৰু পঢ়ি ল'বা। তাৰপিছত আপাতানি জনগোষ্ঠীৰ বাসস্থান, পৰিয়াল আৰু জীৱিকা সম্বন্ধে আলোচনা কৰা। তোমালোকে আপাতানি জনগোষ্ঠীৰ ওপৰত ধুনীয়াকৈ চাই যাবা। ঠিক আছে, প্ৰক্ষিপ্ততা কাক বোলে? নেগ্ৰিতসকলৰ আৱয়ৱিক লক্ষণসমূহ উল্লেখ কৰা। কৰা হৈছে। তাৰপিছত ঘঁহি পঢ়ি মিহি কৰা পদ্ধতি বুলিলে কি বুজা? প্ৰত্নপ্ৰস্তৰ আৰু নৱপ্ৰস্তৰ যুগৰ মাজত থকা মুখ্য পাৰ্থক্যবোৰ উল্লেখ কৰা। কৰা হৈছে। যিসকলে আগৰ পৰা ভিডিঅ' চাই আছে সেইসকলে গমেই পোৱা মই শাৰীৰিকভাৱে অলপমান অসুস্থ হৈ আছোঁ। তথাপিও তোমালোকলৈ ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিছোঁ আৰু এই চেষ্টাৰ বাবে এটা লাইক কৰিবা দেই। পৰিয়াল এটি সাৰ্বজনীন সামাজিক গোট আলোচনা কৰা। ইয়াত ধুনীয়াকৈ কৰা হৈছে। তোমালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা দেই। ইয়াতে কিছুমানে কমেণ্টটো আহি পেলাই পিছত কৰি পেলাই কয় যে বাইদেউ ভিডিঅ'টো নাপালোঁ, আগতে পোৱা হ'লে ভাল আছিলে। তেওঁলোকে নাপায় ভিডিঅ'বোৰ, তেওঁলোকে ভিডিঅ'বোৰ পাছত পায়গৈ, গতিকে তেনেকৈ ক'লে বেয়া লাগে। গতিকে তোমালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা যাতে যাক যাক প্ৰয়োজন আছে তেওঁলোকে পায়। বেলেগ একো কৰিব নালাগে, হোৱাটছএপত ষ্টেটাছত লগাই দিবা বাছ। তাৰপিছত নগাছসকলৰ সমাজ সংগঠন সম্বন্ধে এটি চমুটোকা লিখা। ইয়াতে লিখা হৈছে, চোৱা। তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ লোৱা, পঢ়ি ল'বা। ইয়াৰ পিছত দুবিধ সেউজগৃহ গেছৰ নাম উল্লেখ কৰা। সেউজগৃহ প্ৰভাৱ বৃদ্ধিত মানুহৰ কৰ্মৰাজিৰ ভূমিকা আলোচনা কৰা। তোমালোকে সেউজগৃহৰ ওপৰত চাই যাবা দেই, দিয়া হৈছে। স্ক্ৰীনশ্বট লৈ লোৱা, পঢ়ি ল'বা। জনন কোষৰ বিশুদ্ধতা মানে কি বুজা? মেণ্ডেলৰ এক সংকৰ অনুপাত চিত্ৰসহ আলোচনা কৰা। এতিয়া কৰা হৈছে, সেইটো ধুনীয়াকৈ কৰা হৈছে। তাৰপিছত উৎসেচক শব্দটো পোনপ্ৰথমে কোনে প্ৰয়োগ কৰিছিল? উৎসেচকৰ কাৰ্যসমূহ বৰ্ণনা কৰা। কোনে পোনপ্ৰথমে কৰিছিলে? ফ্ৰেডেৰিক উইলহেল্ম কুইনে। হয়নে নহয় কমেণ্টত জনাবা, হয়নে নহয়। ইয়াৰ পিছত চোৱা, এইখিনি দিয়া হৈছে ধুনীয়াকৈ। তাৰপিছত মেণ্ডেল কোন আছিল? মেণ্ডেলৰ বংশগতিৰ সূত্ৰসমূহ বৰ্ণনা কৰা। তোমালোকে মেণ্ডেল বংশগতি তত্ত্বৰ আৱিষ্কাৰক আছিল বুলি লিখিলেও হ'ব। ঠিক আছে, আৰু এইখিনি কৰা হৈছে।
তাৰপিছতে প্ৰত্নপ্ৰস্তৰ আৰু নৱপ্ৰস্তৰ যুগৰ সাংস্কৃতিক মুখ্য বৈশিষ্ট্যসমূহ তুলনা কৰা হৈছে তোমালোকেতো পঢ়িছাই নিশ্চয় বহুতে টিউচনো লয় টিউচন লৈও পঢ়ে হয়নে গতিকে পঢ়া কিতাপখনো ধুনীয়াকৈ এবাৰ পঢ়া ইয়াৰ ভিতৰতে থাকিব কুৱেশ্যনবোৰ আৰু এইখিনি আহিব বুলি মই ক'ব নোৱাৰোঁ মই আগৰ ভিডিঅ'টো কৈছোঁ এইখিনিয়ে 100% কমন কুৱেশ্যন নহয় হ'ব নোৱাৰে গতিকে তোমালোকে সকলোবোৰ এবাৰ চাই যাবা ঠিক আছে এইখনতে মিচিং হ'ব লাগিছিলে দেই মিচিংসকলৰ কৃষি পদ্ধতিটো আলোচনা কৰা মানে মিচিংসকলৰ দেই মিচিংসকলৰ কৃষি পদ্ধতিটো আলোচনা কৰা বুলি দিয়া হৈছিলে এড কৰা হৈছে টাইপিং কৰোঁতে সেভ কৰোঁতে কোনতে মিচিং ৱৰ্ডটো নাইকিয়া হৈ থাকিলে তাৰপিছত পৰিস্থিতিক সমতা বনাম মানৱ এইটো তোমালোকে নিজে কৰিবা তাৰপৰা নৱপ্ৰস্তৰীয় বিপ্লৱ মানে কি বুজাই লিখা হৈছে উৎপাদন জীৱিকা অন্বেষণ জীৱিকাতকৈ শ্ৰেয় আলোচনা কৰা উৎপাদন জীৱিকা আৰু অন্বেষণ জীৱিকাৰ তুলনা কৰা হৈছে অন্বেষণ জীৱিকা আৰু উৎপাদন জীৱিকাৰ তুলনা এইটো ইয়াৰ পিছত আপাতানিসকলৰ সমাজ সংগঠন সম্বন্ধে এটি সংক্ষিপ্ত বৰ্ণনা দিয়া তোমালোকে আপাতানি হওক মিচিং জনগোষ্ঠী হওক ধুনীয়াকৈ পঢ়ি যাবা যাতে যি কুৱেশ্যনে নাহক তোমালোকে লিখিব পাৰা বুজি পাইছানে কুৱেশ্যনবোৰ এৰি থৈ নাহিবা তোমালোকে এটা কুৱেশ্যনতে বহুত সময় লগাই পেলাই লিখিবা বহুতখিনি লিখিবা আৰু বেলেগখিনি কুৱেশ্যন নুচুবা তেনেকুৱা কোনো কাৰণত নকৰিবা দেই যিমানখিনি কুৱেশ্যন আহে গোটেইখিনি কুৱেশ্যন অলপ অলপ হ'লেও চুবা অলপ অলপকৈ হ'লেও এনচাৰবোৰ কৰিবা ঠিক আছে তাৰপিছতে চোৱা বংশগতি মানে কি বুজা মেণ্ডেলৰ পৃথকীকৰণ সূত্ৰ আৰু জনন কোষৰ বিশুদ্ধতাৰ বিষয়ে আলোচনা কৰা বংশগতি মানে কি এইকণ মই ধুনীয়াকৈ দি দিছোঁ আৰু বাকী এইকণ তোমালোকে নোটছ বনাই ল'বা ধুনীয়াকৈ পঢ়ি ল'বা কিতাপত পাই যাবা তাৰপিছত চোৱা ABO ৰক্ত সমষ্টি কোনে আৱিষ্কাৰ কৰিছিল ইয়াত দিয়া হৈছে ABO ৰক্ত সমষ্টি কেইটাৰ নাম লিখা এটা ABO ৰক্ত সমষ্টি কেইটাৰ নাম লিখা হৈছে আৰু প্ৰজাতি শ্ৰেণীকৰণত ৰক্ত সমষ্টি সকলোতকৈ শুদ্ধ আৰু বিশ্বাসযোগ্য প্ৰজাতীয় নিকচ কিয় বোলা হয় কাৰণসহ উল্লেখ কৰা এইটো তোমালোকে কৰিবা তাৰপিছত মংগোলীয় প্ৰজাতিৰ উপভাগসমূহ আৰু সেইবোৰৰ বিস্তৃতি বৰ্ণনা কৰা ইয়াত কৰা হৈছে তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা আৰু ধুনীয়াকৈ পঢ়ি ল'বা আৰু PDF দিয়াৰ কথা কোনোবাই কৈছিলে PDF দিবলৈ মোৰ অসুবিধা হয় যিহেতু মই টেলিগ্ৰাম চেনেলো খোলা নাই আৰু মোৰ তেনেকুৱা একো মই এতিয়ালৈকে ব্যৱস্থা কৰাই নাই গতিকে তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা ধুনীয়াকৈ ৰিজলিউশ্যনটো অলপ বঢ়াই ল'বা আৰু জুম কৰি ল'বা জুম কৰিব পাৰি নহয় জুম কৰি তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা ধুনীয়াকৈ পঢ়িব পাৰিবা ঠিক আছে তাৰপৰা জিন মানে কি মেণ্ডেলৰ ডি শংকৰ অনুপাত চিত্ৰসহ আলোচনা কৰা মই এটা চিত্ৰসহ আলোচনা কৰা নাই আৰু ইয়াতে জিন মানে কি দিয়া হৈছে আৰু ডি শংকৰটো অনুপাতটো ইয়াতে ব্যাখ্যা কৰা হৈছে তোমালোকে চিত্ৰটো লগাই দিবা মানে আঁকিবলৈ শিকিবা ঠিক আছে আঁকিবলৈ যদি আহে আঁকিবতো লাগিব তোমালোকে শিকি যাবা তাৰপৰা দ্বিপাৰ্শ্বিক বংশানুক্ৰম মানে কি এখন সমাজত বংশানুক্ৰমৰ নিয়মাৱলীসমূহৰ গুৰুত্ব বুজাই লিখা ইয়াতে লিখা হৈছে তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা তাৰপৰা ভূ উষ্মীকৰণ বা গোলকীয় উষ্ণতা বৃদ্ধি বুলিলে কি বুজা গোলকীয় উষ্ণতা বৃদ্ধিৰ মূল কাৰক হিচাপে মানৱক আলোচনা কৰা এইটো তোমালোকে নিজৰ ফালৰ পৰা লিখা উত্তৰ হ'ব লাগিব গতিকে তোমালোকে এইটো নিজেই কৰিবা গোলকীয় উষ্ণতা বৃদ্ধি বুলিলে কি বুজায় এইটো মই ধুনীয়াকৈ ইয়াতে দি দিছোঁ তোমালোকে এইটো পঢ়ি ল'বা তাৰপিছত চাওঁ গাৰোসকলৰ কৃষি পদ্ধতি বৰ্ণনা কৰা ইয়াৰ লগতে গাৰোসকলৰ ওপৰত তোমালোকে ধুনীয়াকৈ চাই যাবা ঠিক আছে এইটোও চাবা প্ৰশ্ন আৰু ইয়াৰ লগতে গাৰোসকলৰ বিভিন্ন আৰু কিবা কিবি আছে নহয় পইণ্ট আউট কৰি সেইখিনি ধুনীয়াকৈ পঢ়ি যাবা স্ক্ৰীনশ্বট লৈ লোৱা আৰু পঢ়ি ল'বা পঢ়িবতো লাগিবই হয়নে আৰু আমাৰ ষ্টুডেণ্টসকলৰ কি হয় যে পৰীক্ষাৰ আগমুহূৰ্তত আমি যিখিনি পঢ়ি যাওঁ আমাৰ সেইখিনি মনত ৰৈ যায় গতিকে তোমালোকে পৰীক্ষাৰ আগমুহূৰ্তত যিমান পাৰা সিমান পঢ়িবলৈ চেষ্টা কৰিবা এবাৰ জাষ্ট চাই যাবা আৰু পৰীক্ষাত যেতিয়া লিখিবলৈ আৰম্ভ কৰিবা চাবা নিজে তোমালোকৰ মনলৈ আহে কথাবোৰ তাৰপিছত চোৱা আও নগাসকলৰ বয়স্তৰ পদ্ধতিৰ বিষয়ে কি জানা লিখা বা আও নগাসকলৰ বয়স ভিত্তিক স্তৰ গাঁথনি কি ইয়াৰ বিষয়ে চমুকৈ আলোচনা কৰা ইয়াতে কৰা হৈছে স্ক্ৰীনশ্বট লৈ লোৱা পঢ়ি ল'বা আও নগাসকলৰ চাংঘৰ নে কিবা ডেকাচাং তেনেকুৱা কিবা আছিলে নহয় সেইটো চাই ল'বা দেই আও নগাসকলৰ চাংকি খেলৰ মাজত থকা বয়সভিত্তিক মোৰাং সংগঠনৰ বিষয়ে চমুকৈ আলোচনা কৰা ইয়াতে কৰা হৈছে তাৰপিছতে অন্বেষণজীৱী বুলিলে কি বুজা অন্বেষণজীৱীসকলক কেইটা ভাগত ভগাব পাৰি ইয়াতে কৰা আছে 3টা ভাগত ভগাব পাৰি হয়নে আৰু এইটো আজি শেষৰটো প্ৰশ্ন গতিকে তোমালোকৰ পৰীক্ষা
ভাল হওক সেইটোৱে আশা কৰোঁ। আৰু তোমালোকৰ পৰীক্ষা কেনেকুৱা হৈছে আৰু তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা তোমালোকলৈ আৰু কিবা আহিব লাগে নেকি সেইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু তোমালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰিবা। আগতে কৈছোঁ তোমালোকে ছাবস্ক্ৰাইব যেতিয়া কৰা, যেতিয়া শ্বেয়াৰ কৰা বা যেতিয়া তোমালোকে লাইক কৰা, আমিও উৎসাহিত হওঁ ভিডিঅ' বনাবলৈ। আমাৰো এনেকুৱা লাগে যে অলপ ষ্টুডেণ্টৰ হ'লেও সহায় হৈছে। গতিকে যেনেকৈ নহ'লেও বনাবলৈ চেষ্টা কৰোঁ ভিডিঅ'সমূহ, বুজিছানে? আৰু তোমালোকৰ যেতিয়া ৰিজাল্ট দিব, তোমালোকে ৰিজাল্টবোৰ প্লিজ জনাবা আহি পেলাই। আৰুনো কি ক'ম, তোমালোকৰ ভাল হওক সেইটোৱে আমি কামনা কৰোঁ। আৰু তোমালোকে কমেণ্টত জনোৱা বহুতে কি লাগে কেনেকুৱা লাগে কোৱা, ভাল লাগে সেইবোৰ আমি চাই পেলাই তোমালোকলৈ ভিডিঅ' আনো। গতিকে তোমালোকে জনাবা কি লাগে। আৰু আজি ভিডিঅ'টো ইমানলৈকে আছিলে আৰু ভিডিঅ'টো তোমালোকে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।